স্বাগতম আমাৰ পঢ়াশালীত মৰমৰ ছাত্ৰ-ছাত্ৰী আজি আমাৰ পঢ়াশালীৰ ভিডিঅ' হ'ব লেসন 4 টিচাৰ নেচাৰ তোমালোকৰ কিতাপৰ ক্লাছ 4ৰ ইংৰাজী কিতাপৰ লেসন 4ৰ টিচাৰ নেচাৰ লেসনৰ আজি প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম লগতে গ্ৰামাৰ এণ্ড ইউজেছৰ এক্টিভিটি গোটেই এক্টিভিটি আলোচনা কৰিম চেনেলত নতুনকৈ আহিছা যদি চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিবা নতুন নতুন ভিডিঅ'ৰ নটিফিকেশ্যন পাই থাকিবা সাবস্ক্রাইব করা সবকে মোর ফালৰ পৰা ধন্যবাদ আজি লেসন 4 টিচাৰ নেচাৰ টিচাৰ মানে আমি সবে জানো শিক্ষক নেচাৰ মানে প্ৰকৃতি টিচাৰ নেচাৰ মানে হল প্ৰকৃতি শিক্ষক মানে প্ৰকৃতি মানে আমাৰ নেচাৰ আমাৰ চাৰিওফালে থকা প্ৰকৃতিৰ কথা বুজোৱা হৈছে ঠিক আছে এতিয়া আমি কোৱেশ্চন এনসাৰ আলোচনা কৰো Number 1 Answer the following questions. আমাক ইয়াত কি কৰিবলৈ দিয়া হৈছে তলত দিয়া হৈছে প্ৰশ্নবোৰৰ উত্তৰ লিখিবলৈ দিয়া হৈছে A question How does Bulbul love to spend his time on Sunday mornings? বুলবুলে দেওবাৰে ৰাতিপুৱা কেনেদৰে সময় কটাবলৈ ভাল পায় অথবা বুলবুলে দেওবাৰে ৰাতিপুৱা কেনেকৈ সময় কটাবলৈ বা কটাই ভাল পায় এনসাৰ এ এনসাৰ চোৱা বুলবুল loves to spend most of the time by playing video games and watching TV on Sunday mornings মানে বুলবুলে কেনেদৰে সময় কটাই ভাল পায় টিভি চাই আৰু ভিডিও গেম খেলি আৰু টিভি চাই সময় কটাবলৈ ভাল পায় ঠিক আছে এতিয়া বি আলোচনা কৰিম বি কোৱেশ্চন চোৱা What does Bulbul's mother ask him to do on holidays? বন্ধৰ দিনত বুলবুলৰ মাকে বুলবুলক কি কৰিবলৈ কয় B answer Bulbul's mother asks him to enjoy the holidays by playing outside. বুলবুলৰ মাকে বুলবুলক বন্ধৰ দিনত কি কৰিবলৈ কয় বাহিৰত খেলিবলৈ কয় অথবা বাহিৰত খেলিবলৈ দিয়ে বুলবুলক ঠিক আছে সি কোৱেশ্চন চোৱা Whom does Bulbul thank for the food he eats? কি খুদা হৈছে বুলবুলে খোৱা খাদ্যৰ বাবে কাক ধন্যবাদ দিয়ে এনসাৰ বুলবুল thanks his mother for the food he eats বুলবুলে খোৱা খাদ্যৰ বাবে মাকক ধন্যবাদ দিয়ে ঠিক আছে ডি কোৱেশ্চন চোৱা What are the sources of the food that we eat আমি খোৱা খাদ্যবিলাকৰ উৎস কি এনসাৰ চোৱা The sources of the food that we eat are either plants or animals কি কোৱা হৈছে আমি খোৱা খাদ্যবোৰৰ উৎস হ'ল উদ্ভিদ অথবা জন্তুবোৰ গছ-গছনি অথবা জন্তুবোৰ ঠিক আছে তোমালোকে উত্তৰত লিখিব পাৰিবা এনেকেও লিখিব পাৰিবা plants and animals are the sources of the food that we eat ঠিক আছে তোমালোকক মই দুই ধৰণে লিখি দিছো তোমালোকে এনে ধৰণে লিখিব পাৰিবা ঠিক আছে যেটো সহজ পোৱা তোমালোকে মুখস্থ কৰোতে তেনেকৈয়ে মুখস্থ কৰিবা এই কোৱেশ্চন চোৱা Why does Bulbul feel a deep affection for the plants, trees and the animals? বুলবুলে গছ-গছনি আৰু জীৱ-জন্তুৰ প্ৰতি গভীৰ মৰম কিয় অনুভৱ কৰে এনসাৰ চোৱা Bulbul feels deep affection for the plants, trees and the animals because he knows that food brings us health and happiness মানে বুলবুলে গছ-গছনি আৰু জীৱ-জন্তুৰ প্ৰতি গভীৰ মৰম কিয় অনুভৱ কৰিছিল বা কৰে আমি খোৱা বস্তুবিলাক জন্তু আৰু গছ-গছনিবোৰৰ পৰাই পাওঁ খোৱা বস্তুবোৰৰ পৰা সুস্বাস্থ্য গঢ়ে আৰু আমি সুখতে থাকো ঠিক আছে
এবাৰ মই তোমালোকক কিতাপতো দেখাই দিম এনসাৰ ই এনসাৰ চোৱা বুলবুল suddenly feels a deep affection for the plants and trees and also the animals because he knows that food brings us health and happiness ঠিক আছে মই তোমালোকক কিতাপৰ পৰাই উত্তৰ দিছো তোমালোকে কিতাপতো চাবা বানান মিলাই নিজৰ বহিত লিখিবা আৰু মুখস্থও কৰি থৈ দিবা বুজাইও দিছো এতিয়া আমি এফৰ প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম এফ কোৱেশ্চন চোৱা What can we learn from nature? আমাক কি খুদা হৈছে প্ৰকৃতিৰ পৰা আমি কি শিকিব পাৰো answer চোৱা we can learn life lessons from the plants and trees we see that when we prune trees they grow more beautifully like this we can also grow when we face any difficult situation আমাক এনসাৰত কি কোৱা হৈছে আমি প্ৰকৃতিৰ পৰা জীৱনৰ শিক্ষা ল'ব পাৰো আমি দেখা পাওঁ যে যেতিয়া গছৰ আক কটা হয় অথবা ডাল কটা হয় কাটি দিও সেইবিলাক আৰু বেছি জপজপিয়া হৈ উঠে যেনেকৈ আমি গছৰ আক কাটো কেতিয়াবা ডাল কাটি দিও তেতিয়া কি হয় গছটো আৰু ধুনীয়া হৈ উঠে এইদৰে আমিও ডাঙৰ হ'ব পাৰো যেতিয়া আমি ডাঙৰ অসুবিধা অথবা বিপদত পৰো আমি শিক্ষা ল'ব পাৰো অথবা আমি প্ৰকৃতিৰ পৰা শিক্ষা ল'ব পাৰো জীৱনৰ শিক্ষা ল'ব পাৰো হেতু কিতাপত চোৱা এনসাৰ ধুনিয়াকে দিয়া হৈছে we can learn life lessons from the plants and trees we see that when we prune trees Next page swa they grow more beautifully like this we can also grow when we face any difficult situation ঠিক আছে ইয়াৰে পৰা তোমালোকে লিখিব পাৰিবা মই তোমালোকক বুজাইও দিলো এফৰ এনসাৰ সৱা কেতিয়াবা লং কোৱেশ্চনটো আহে কেতিয়াবা শৰ্ট কোৱেশ্চনটো আহে তোমালোকে শৰ্টত লিখিব পাৰিবা নেচাৰ ইজ এ গ্ৰেট টিচাৰ we can learn life lessons from the plants and trees কি কোৱা হৈছে প্ৰকৃতি হৈছে এক মহান শিক্ষক আমাৰ জীৱনৰ যি শিক্ষা আছে তাকে উদ্ভিদ আৰু গছ-গছনিৰ পৰা শিকিব পাৰো ইয়াত যেনেকৈ তোমালোকক মই অলপ দীঘলকৈ লিখি দিলো আৰু বুজাইও দিলো ইয়াত অলপ শৰ্টকৈ দিয়া হৈছে ঠিক আছে তোমালোকে সহজ চাই মুখস্থ কৰি থৈ দিবা এতিয়া নাম্বাৰ 2 সোৱা মেচ কলম এ উইথ কলম বি আমাক ইয়াত ক অংকৰ লগত খ অংক মিলাই লিখিবলৈ দিয়া হৈছে নাম্বাৰ 1 বুলবুল ডাজ নট ফাইন্ড মানে বুলবুলে বিচাৰি নাপায় কি বিচাৰি নাপায় এনিথিং স্পেশাল অন the trees and the animals around মানে কি কোৱা হৈছে গছ বা চাৰিওফালে থকা জীৱ জন্তু অথবা বস্তুক দেখি একো বিশেষ লগা নাছিল বা একো বিশেষ লগা বস্তু তাই বিচাৰি পোৱা নাছিল স্পেশাল ঠিক আছে নাম্বাৰ 2 সোৱা মিসেস হাজৰিকা আস্ক বুলবুল মিসেস হাজৰিকাই বুলবুলক খুদিছে কি বুলি খুদিছে বা কি বুলি কৈছে to enjoy the holiday by playing outside বন্ধটো বাহিৰত খেলি কটাবলৈ কৈছে সিসৱা a cup of milk কি কোৱা হৈছে গাখীৰ a cup হৈছে is a gift from the cow মানে গৰুৰ পৰা পোৱা উপহাৰ ঠিক আছে নাম্বাৰ 4 সোৱা food brings us মানে কি কোৱা হৈছে খাদ্যই আমাক আনে health and happiness সুস্বাস্থ্য আৰু সুখ আনে নাম্বাৰ 5 সোৱা নেচাৰ ইজ এ প্ৰকৃতি হৈছে গ্ৰেট টিচাৰ কি হয় মহান শিক্ষক 6 সোৱা প্লান্টস হেভ মানে উদ্ভিদৰ আছে ডিফাৰেন্ট কালাৰ্স সাইজেস এন্ড স্মেলস বিভিন্ন ৰং আকাৰ আৰু গুণ আছে বা থাকে ঠিক আছে মই তোমালোকক মাটিও শুনালো লগতে ইয়াত সাইডে সাইডে লিখিও দিছো মিলাইও দিছো তোমালোকে নিজৰ উত্তৰ বহিত লিখি থৈ দিবা যদি তোমালোকে নিজৰ কিতাপত মিলোৱা তার পেন্সিল ব্যৱহাৰ কৰিবা ঠিক আছে এতিয়া আমি গ্ৰামাৰ এণ্ড ইউজেছত এক্টিভিটি আলোচনা কৰো এক্টিভিটি 1ত সোৱা 8 প্ৰেডিকেটস টু দা সাবজেক্টস মানে আমাক কি কোৱা হৈছে বিষয়বোৰৰ লগত প্ৰেডিকেটস যোগ কৰক মানে ইয়াত সাবজেক্ট দিয়া হৈছে হয়নে বিষয় দিয়া হৈছে প্ৰেডিকেটস আমি নিজে লিখিব লাগিব
দ্য মেন ইজ হেপ্পী, মই হেপ্পী লিখি দিছোঁ, তোমালোকে দ্য মেন ইজ ষ্ট্ৰং বা দ্য মেন ইজ ছেড, ঠিক আছে, দ্য মেন ইজ চিটিং তোমালোকে লিখিব পাৰিবা। মাই ফ্ৰেণ্ড ইজ ৰিডিং নাও, মাই ফ্ৰেণ্ড মানে মোৰ বন্ধু এতিয়া কি কৰি আছে, পঢ়ি আছে, ঠিক আছে, বা প্লেয়িং নাও লিখিব পাৰিবা। ফ্লাৱাৰ্ছ আৰ বিউটিফুল, কি কোৱা হৈছে, ফুলবোৰ বিউটিফুল মানে ধুনীয়া। দে আৰ মাই ফ্ৰেণ্ডছ, সিহঁত মোৰ কি হয়, ফ্ৰেণ্ডছ মানে বন্ধু। দ্য মাংকি ইজ ইটিং মেংগ' মানে বান্দৰে কি কৰি আছে, আম খাই আছে, ঠিক আছে, তোমালোকে লিখিবা। মই মোৰ ফালৰ পৰা মই তোমালোকক লিখি দিলোঁ, তোমালোকে নিজেও কেইটামান লিখিবলৈ যত্ন কৰিবা। এতিয়া এক্টিভিটি 2 চাওঁ। এক্টিভিটি 2 চোৱা, গিভ ছাবজেক্টছ টু দিছ প্ৰেডিকেটছ। আমাক এক্টিভিটি 1ত প্ৰেডিকেটছ লিখিবলৈ দিয়া হৈছিলে, ইয়াত আমাক আকৌ ছাবজেক্ট লিখিবলৈ দিয়া হৈছে, মানে বিষয় লিখিবলৈ দিয়া হৈছে। হি ইজ ইন দ্য গাৰ্ডেন লিখিবা। নাম্বাৰ 2, চি অপেন দ্য ড'ৰ। নাম্বাৰ 3, হি ইজ ভেৰি হেপ্পী টুডে। নাম্বাৰ 4, মাই ব্ৰাদাৰ বট এ নিউ কাৰ এষ্টাৰডে। তোমালোকে মাই মাদাৰ, মাই ফাদাৰ লিখিব পাৰিবা। নাম্বাৰ 5 চোৱা, ৰমেশ ইজ ইন গুৱাহাটী। তোমালোকে লিখিব পাৰিবা মাই ফ্ৰেণ্ড ইজ ইন গুৱাহাটী, ঠিক আছে, তোমালোকে নিজৰ মতেও লিখিব পাৰিবা। মই মোৰ ফালৰ পৰা তোমালোকক উত্তৰ দিলোঁ। ইয়াত ছাবজেক্ট বহুৱাব দিয়া হৈছে, ঠিক আছে। গাৰ্ডেন মানে বাগিচা, ঠিক আছে। ড'ৰ মানে দৰ্জা। হেপ্পী মানে সুখী। বট মানে কি হয়, গাড়ী কিনিছিল বা কিনিলে, কিনা। মাই ব্ৰাদাৰ বট এ নিউ কাৰ এষ্টাৰডে, এষ্টাৰডে মানে যোৱাকালি, ঠিক আছে। এতিয়া আমি আলোচনা কৰোঁ এক্টিভিটি 3। এক্টিভিটি 3 চোৱা, ফিল ইন দ্য ব্লেংকছ বাই চুজিং দ্য কাৰেক্ট প্ৰনাউন্স ফ্ৰম দ্য বক্স। আমাক ইয়াত কি কৰিবলৈ দিয়া হৈছে, বাকচৰ পৰা শুদ্ধ সৰ্বনাম বাছি লৈ খালী ঠাই পূৰ কৰিবলৈ দিয়া হৈছে। এই চোৱা, ইউ আৰ এ ষ্টুডেণ্ট অফ ক্লাছ 4, তুমি 4ৰ্থ শ্ৰেণীৰ ছাত্ৰ। ইউ আৰ প্ৰাঞ্জল, ইয়'ৰ স্কুল ইজ ভেৰি বিগ, কি কোৱা হৈছে, তুমি প্ৰাঞ্জল, তোমাৰ স্কুল বৰ ডাঙৰ। হি লাইকছ টু ৰিড ষ্টৰী বুকছ, মানে সি মানে তেওঁ গল্পৰ কিতাপ পঢ়ি ভাল পায়। দিছ চোৱা, ৰীনা হেজ এ ৰিবন, হাৰ ৰিবন ইজ ব্লু, মানে ৰীনাৰ এটা ফিটা আছে, তাইৰ ফিটা নীলা। দিছ ইজ বেদান্তা, হিজ অফিচ ইজ ইন দিল্লী, মানে কি কোৱা হৈছে, এইটোৱে হৈছে বেদান্ত, তেওঁৰ কাৰ্যালয় ক'ত আছে, দিল্লীত আছে বা দিল্লীত আছে। এফ চোৱা, দিছ ইজ মঞ্জু, চি গেটছ আপ আৰ্লি ইন দ্য মৰ্ণিং, মানে কি কোৱা হৈছে, এইজনী কোন হয়, মঞ্জু হয়, তাই ৰাতিপুৱা সোনকালে উঠে। চি। জি চোৱা, দে আৰ প্লেয়াৰ্ছ, ডেট ইজ দেয়াৰ বল, কি কোৱা হৈছে, দে আৰ মানে দে মানে সিহঁত কি হয়, খেলুৱৈ হয়, সেইটোৱে তেওঁলোকৰ কি হয়, বল হয়, সেইটো তাহাঁতৰ বল হয়। এইচ চোৱা, উই লিভ ইন গুৱাহাটী, দিছ ইজ আৱাৰ হাউচ, আমি গুৱাহাটীত বাস কৰোঁ। দিছ ইজ এইটো আমাৰ কি হয়, ঘৰ হয়, আৱাৰ লিখিবা। আই চোৱা, আই এম নৱনীতা, দিছ আৰ মাই ক্লথছ, মানে কি কোৱা হৈছে, মই নৱনীতা, এইবোৰ মোৰ কি হয়, কাপোৰ হয়। মাই লিখিবা, ঠিক আছে। যে চোৱা, ডেট ইজ এ মাংকি, ইট ইজ ইটিং এ মেংগ', ইটছ টেইল ইজ লং, মানে কি কোৱা হৈছে, সেইটো কি হয়, বান্দৰ হয়, ঠিক আছে, মানে বান্দৰে কি কৰি আছে, আম খাই আছে, বান্দৰৰ নেজ দীঘল, ঠিক আছে, বান্দৰৰ নেজডাল দীঘল। ইয়াত ইট লিখিবা, ইয়াত ইটছ লিখিবা, ঠিক আছে, লিখিয়ে দিছোঁ, ঠিক আছে, তোমালোকে ধুনীয়াকৈ চাই ল'বা আৰু নিজৰ উত্তৰ বহীত লিখি থৈ দিবা। এতিয়া আমি আলোচনা কৰোঁ 4। নাম্বাৰ 4ত দিয়া হৈছে এক্টিভিটি, ফিল ইন দ্য ব্লেংকছ বাই ইউজিং ৰেফ্লেক্সিভ প্ৰনাউন্স, মানে কি কৰিবলৈ দিয়া হৈছে, প্ৰতিফলিত সৰ্বনাম ব্যৱহাৰ কৰি খালী ঠাই পূৰণ কৰা। আই ৱাছ মাই ক্লথছ, মাই চেল্ফ হ'ব, ঠিক আছে, মাই চেল্ফ লিখিবা। বি চোৱা, উই প্ৰিপেয়াৰ ব্ৰেকফাষ্ট আৱাৰ চেল্ফ। চি চোৱা, ইউ কম ইয়'ৰ হেয়াৰ ইয়'ৰ চেল্ফ। ডি চোৱা, ইউ ক্লিন ইয়'ৰ ক্লাছৰুম ইয়'ৰ চেল্ফ। হি চোৱা, হি ড্ৰাইভছ হিজ কাৰ হিমছেল্ফ। এফ চোৱা, চি ৱাচেছ
the dishes herself. G, a bird builds its nest itself. H, they grow vegetables themselves. লিখিবা ঠিক আছে মই ইয়াত সাইডত কাট পেন্সিল ব্যৱহাৰ কৰি লিখিছো তোমালোকে বানান অথবা হাতৰ আখৰ বুজি নাপালে ইয়াত চাব পাৰিবা ইয়াতো মই দাগ দিয়ে থৈছো ঠিক আছে এতিয়া আমি মাই ফেভাৰিট থিংস আমাক ইয়াত তোমাক কি ভাল লাগে মানে মাই মানে মোৰ কোৱা নাই তোমালোকক কি ভাল লাগে ইয়াত লিখিবলৈ দিয়া হৈছে কেইটামান প্ৰশ্নও দিয়া হৈছে ঠিক আছে এইটো নাম্বাৰ 1 ত চোৱা মাই ফেভাৰিট কালাৰ ইজ পিংক মোৰ ফেভাৰিট কালাৰটো কি হয় পিংক হয় তোমালোকৰ যি হয় লিখিবা 2 চোৱা মাই ফেভাৰিট সাবজেক্ট ইজ হিন্দী মোৰ হিন্দী হয় তোমালোকে ইংলিছ আছামিজ যি ভাল পোৱা লিখিবা I like to eat mango মই আম খাই ভাল পাওঁ তুমি তোমালোকে কি ভাল পোৱা লিখিবা I like to drink milk I love reading and playing তোমালোকে ৰিডিং অথবা ৰাইটিং ঠিক আছে ড্ৰয়িং লিখিব পাৰিবা 6 চোৱা I love to watch তুমি কি চাই ভাল পোৱা কাৰ্টুন চাই ভাল পোৱা নে মুভি দুটাৰ এটা লিখি লবা My favorite book is story book তোমাৰ কি হয় লিখি লবা অথবা কোনোবা এটা কিতাপৰ নামো লিখিব পাৰিবা I like to wear frock and skirts তোমালোকে কি পিন্ধি ভাল পোৱা লিখিবা ঠিক আছে I like to play মই খেলি ভাল পাওঁ তোমালোকে কি কৰি ভাল পোৱা ৰিডিং অথবা লিখি ভাল পোৱা নে পঢ়ি ভাল পোৱা নে লিখিব পাৰিবা তোমালোকৰ পছন্দৰ মতে 10 I respect my parents teacher তোমালোকে কি সন্মান কাক কৰা বা তুমি সন্মান কৰা মা দেউতাক টিচাৰক ঠিক আছে লিখিব পাৰিবা তোমালোকৰ যি ভাল লাগে তোমালোকে নিজে লিখিবা মই তোমালোকক উদাহৰণ দিছো ঠিক আছে তোমালোকে নিজৰ ফালৰ পৰাও লিখিবলৈ যত্ন কৰিবা আশা ৰাখিছো মৰমৰ ছাত্ৰ ছাত্ৰী আজিৰ ভিডিও বুজি পাইছা বুলি নতুনকৈ আহিছা যদি চেনেল সাবস্ক্ৰাইব কৰি থৈ দিবা আজি কাৰণে ধন্যবাদ আকৌ লগ পাম আমি নতুন ভিডিওত